তোমালোকৰ বুজাৰ সুবিধাৰ্থে মই নিগমনৰ আগমনৰ উদাহৰণটা মই বৰ্ডত লিখি থৈ দিছো। এইটো হল নিগমনৰ উদাহৰণ। সকলো হয় মৰণিল, ৰাম হয় মানুহ, এটাকে ৰাম হয় মৰণিল। নিগমনৰ কি বুলি কোৱা হয় যে নিগমনৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তটো আশ্ৰয়িকতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে। আৰু ইয়াত সিদ্ধান্ত কোনটো? ৰাম হয় মৰণিল, এইটো সিদ্ধান্ত। ৰাম হয় মৰণিল এই সিদ্ধান্তটো ইয়াত দুটা আশ্ৰয়িক আছে, দুটা আশ্ৰয়িকতকৈ বেছি ব্যাপক নহয়। প্ৰথমতে আমি ৰাম হয় মৰণিল এই সিদ্ধান্তটো প্ৰথমটো আশ্ৰয়িকতকৈ বেছি ব্যাপক নহয় বুলি যি কোৱা হৈছে, এয়া সঁচা নে মিছা আমি আলোচনা কৰিম। যে ইয়াত ৰাম হয় মৰণিল এই সিদ্ধান্তটো সকলো হয় মৰণিল এই আশ্ৰয়িক বাক্যতকৈ বেছি ব্যাপক নহয়। কিয়নো ৰাম হয় মৰণিল বুলি কওঁতে আমি এজন বিশেষ মানুহকহে মৰণিল বুলি কৈছো, কিন্তু সকলো হয় মৰণিল বুলি কওঁতে আমি মানুহৰ গোটেই শ্ৰেণীটোকে বা জাতিটোকে আমি মৰণিল বুলি কৈছো। গতিকে নিশ্চয় ৰাম হয় মৰণিল এই বচনটো সকলো হয় মৰণিল এই বচনটোতকৈ বেছি ব্যাপক নহয়। ঠিক তেনেকৈ ৰাম হয় মৰণিল এই সিদ্ধান্তটো দ্বিতীয়টো আশ্ৰয়িক অৰ্থাৎ ৰাম হয় মানুহ এই আশ্ৰয়িকতকৈও বেছি ব্যাপক নহয়। আকৌ মই কৈছো, ৰাম হয় মৰণিল এই সিদ্ধান্তটো দ্বিতীয়টো আশ্ৰয়িক ৰাম হয় মানুহ মানুহতকৈও বেছি ব্যাপক নহয়। কিয়নো ৰাম হয় মৰণিল বুলি কওঁতে এজন বিশেষ ব্যক্তিক মৰণিল বুলি কোৱা হৈছে, বা এজন বিশেষ ব্যক্তিৰ কথা কোৱা হৈছে, আৰু ইজন হৈছে ৰাম। আৰু দ্বিতীয়টো আশ্ৰয়িকটো ৰাম হয় মানুহ বুলি কওঁতে এজন বিশেষ ব্যক্তি অৰ্থাৎ ৰামৰ বিষয়ে মন্তব্য কৰা হৈছে। গতিকে সিদ্ধান্তটোত এজন বিশেষ ব্যক্তি বিষয়ে মন্তব্য কৰা হৈছে, আৰু দ্বিতীয় আশ্ৰয়িকটো এজন বিশেষ ব্যক্তিৰ বিষয়ে মন্তব্য কৰা হৈছে। গতিকে ইয়াত সিদ্ধান্তটো দ্বিতীয় আশ্ৰয়িকতকৈ বেছি ব্যাপক নহয়, বা ৰাম হয় মৰণিল এই সিদ্ধান্তটো দ্বিতীয় আশ্ৰয়িক ৰাম হয় মানুহতকৈ বেছি ব্যাপক নহয়। প্ৰকৃততে ইয়াত দ্বিতীয় আশ্ৰয়িকৰ ব্যাপকতা আৰু সিদ্ধান্তৰ ব্যাপকতা সমান। তাৰমানে ইয়াত সিদ্ধান্তৰ ব্যাপকতা আৰু দ্বিতীয় আশ্ৰয়িকৰ ব্যাপকতা সমান, অৰ্থাৎ সিদ্ধান্ত আৰু দ্বিতীয় আশ্ৰয়িক দুটাই সমব্যাপক। কিয় ইয়াত সিদ্ধান্ত আৰু দ্বিতীয় আশ্ৰয়িক দুটা সমব্যাপক, বা দুটাৰে ব্যাপকতাটো বা দুটাৰে বিস্তৃতিটো সমান? কাৰণ দ্বিতীয় আশ্ৰয়িক আৰু সিদ্ধান্ত দুটাতে এজন বিশেষ ব্যক্তিৰ বিষয়ে মন্তব্য কৰা হৈছে। গতিকে দ্বিতীয় আশ্ৰয়িকৰ সিদ্ধান্তৰ ব্যাপকতা সমান, আৰু সেইকাৰণে কোৱা হয় যে নিগমন অনুমানত সিদ্ধান্ত কেতিয়াও আশ্ৰয়িকতকৈ বেছি ব্যাপক হ'ব নোৱাৰে। আমি সদায় মনত ৰাখিব লাগিব যে নিগমনৰ সিদ্ধান্ত কেতিয়াও আশ্ৰয়িকতকৈ বেছি ব্যাপক হ'ব নোৱাৰে। নিগমনত সিদ্ধান্ত আশ্ৰয়িকতকৈ বেছি ব্যাপক হ'ব নোৱাৰে, ইয়াৰ অৰ্থ এইটো নহয় যে নিগমন অনুমানত আশ্ৰয়িক সদায় সিদ্ধান্ততকৈ বেছি ব্যাপক। আকৌ এবাৰ কৈছো, নিগমনত সিদ্ধান্ত আশ্ৰয়িকতকৈ বেছি ব্যাপক নহয়, তাৰ অৰ্থ এইটো নহয় যে নিগমন অনুমানত আশ্ৰয়িক সদায় সিদ্ধান্ততকৈ বেছি ব্যাপক হ'ব, এইটো নহয়। কিয়নো আমি যদি এই উদাহৰণটো লক্ষ্য কৰো, তেতিয়াহ'লে আমি দেখিম যে ইয়াত সিদ্ধান্তটো অৰ্থাৎ ৰাম হয় মৰণিল এই সিদ্ধান্তটো
সকলো মানুহ হয় মৰণশীলতকৈ কম ব্যাপক। ইয়াত সিদ্ধান্তটো ৰাম হয় মৰণশীলটো প্ৰথমটো অস্বীকৃত অৰ্থাৎ সকলো মানুহ হয় মৰণশীলতকৈ কম ব্যাপক, কিন্তু ইয়াত সিদ্ধান্তটো অৰ্থাৎ ৰাম হয় মৰণশীলটো দ্বিতীয় অস্বীকৃততকৈ কম ব্যাপক নহয়। ৰাম হয় মৰণশীল এই সিদ্ধান্তটো ৰাম হয় মানুহ এই দ্বিতীয় অস্বীকৃততকৈ কম ব্যাপক নহয়, কিয়নো যেহেতু দুটাৰে ব্যাপকটো সমান, গতিকে ইয়াত সিদ্ধান্তৰ ব্যাপকতা দ্বিতীয় অস্বীকৃততকৈ সিদ্ধান্তৰ ব্যাপকতা বা সিদ্ধান্তটো দ্বিতীয় অস্বীকৃততকৈ বেছি ব্যাপক নহয়, অৰ্থাৎ দুটাৰে ব্যাপকতাটো সমান। গতিকে আমি যদি কওঁ যে নিগমন অনুমানত আস্তবিক সিদ্ধান্ততকৈ বেছি ব্যাপক, তেনেহলে ই প্ৰথমটো আস্তবিক সঁচা হ'ব, কাৰণ সঁচাকৈ যেহেতু ৰাম হয় মৰণশীল এই সিদ্ধান্তটো সকলো হয় মৰণশীলতকৈ কম ব্যাপক, বা সকলো হয় মৰণশীল এই সিদ্ধান্তটো ৰাম হয় মৰণশীলতকৈ বেছি ব্যাপক। গতিকে এইটো সঁচা যে কি ইয়াত প্ৰথমটো অস্বীকৃত সিদ্ধান্ততকৈ বেছি ব্যাপক, কিন্তু আমি এনেকৈ ক'ব নোৱাৰো যে কি ইয়াত দ্বিতীয় অস্বীকৃতটো সিদ্ধান্ততকৈ বেছি ব্যাপক, আমি এনেকৈ ক'ব নোৱাৰো, কিয়নো ইয়াত দ্বিতীয় অস্বীকৃত আৰু সিদ্ধান্তৰ ব্যাপকতা সমান। গতিকে আমি সদায় মনত ৰাখিব লাগিব নিগমনত সিদ্ধান্ত কেতিয়াও অস্বীকৃততকৈ বেছি ব্যাপক হ'ব নোৱাৰে, এইটোহে শুদ্ধ, এনেকৈহে আমি ক'ব লাগিব। কিন্তু নিগমনত আস্ববিক সিদ্ধান্ততকৈ বেছি ব্যাপক এনেকৈ ক'লে ভুল হ'ব, কাৰণ এনেকৈ ক'লে প্ৰথমটো অস্বীকৃতৰ ক্ষেত্ৰত ই সত্য হ'ব, কিন্তু দ্বিতীয় অস্বীকৃতৰ ক্ষেত্ৰত ই অসত্য হ'ব, কাৰণ যিহেতু ইয়াত দ্বিতীয় অস্বীকৃতটো সিদ্ধান্ততকৈ বেছি ব্যাপক নহয়, গতিকে আস্ববিক সিদ্ধান্ততকৈ বেছি ব্যাপক বুলি ক'লে দ্বিতীয় অস্বীকৃতৰ ক্ষেত্ৰত এই কথাটো অসত্য হ'ব, যাৰ বাবে আমি এনেকৈ ক'ব নোৱাৰো। গতিকে মনত ৰাখিব লাগিব যে নিগমনত সিদ্ধান্ত কেতিয়াও আস্ববিকতকৈ বেছি ব্যাপক হ'ব নোৱাৰে। নিগমনত সিদ্ধান্তটো আস্ববিকতকৈ বেছি ব্যাপক হ'ব নোৱাৰে। কেতিয়াবা সিদ্ধান্তটো আস্ববিকৰ সৈতে সমান ব্যাপক হ'ব পাৰে, যেনেকৈ ইয়াত সিদ্ধান্ত ৰাম হয় মৰণশীল আৰু দ্বিতীয় অস্বীক অৰ্থাৎ ৰাম হয় মানুহ, ইয়াৰ ব্যাপকতা সমান। গতিকে সিদ্ধান্তটো কেতিয়াবা আস্ববিকৰ ব্যাপকতাৰ সৈতে সমান হ'ব পাৰে, কিন্তু সিদ্ধান্তটো কেতিয়াও আস্ববিকতকৈ বেছি ব্যাপক হ'ব নোৱাৰে। গতিকে এইটো হ'ল নিগমন আৰু আগমনৰ মাজত থকা দ্বিতীয় পাৰ্থক্য। Students, the second difference between deductive and inductive inference is, or one of the major difference between deductive and inductive inference is, in deductive inference the conclusion cannot be more general than premises. But in inductive inference, the conclusion is more general than premises.
in deductive inference, the conclusion cannot be more general than premise or premises. We have previously said that in deductive inference, sometimes the conclusion may be drawn from one premise, and sometimes the conclusion may be drawn from more than one premise. So, in deductive inference, the conclusion cannot be more general than premise or premises. That means in deductive inference, the generality of the conclusion cannot be more than premise or premises. Here, this one is the example of deductive inference. All men are mortal. Ram is man. Therefore, Ram is mortal. Now, here in this example, the conclusion is Ram is mortal. Now, here the conclusion Ram is mortal is not more general than both the two premises. Now, let us see why the conclusion Ram is mortal is not more general than the premise all men are mortal. Now, here in the conclusion Ram is mortal, we are talking about the mortality of one particular person. But in the first premise, that means all men are mortal, we are talking about the mortality of each and every person of the class man. That means here in the premise all men are mortal, we are talking about the mortality of all persons. But in the conclusion, we are talking about the mortality of only one person. So definitely Ram is mortal is not more general than the premise all men are mortal. So here the conclusion Ram is mortal is not more general than the premise all men are mortal. And here the conclusion Ram is mortal is not more general than the second premise, that means Ram is man also. Why? Why the conclusion is not more general than the second premise Ram is man? Because here in the conclusion and in the second premise, we are talking about the mortality of one same person or one particular person, and that is Ram. So the generality of both the conclusion and the second premise is same or equal. So we have seen that here in this example, the conclusion Ram is mortal is not more general than all men are mortal, and the conclusion is not more general than Ram is man. And that's why they said that in deductive inference, the conclusion cannot be more general than the premise or premises. In deductive inference, the conclusion cannot be more general than premise or premises. In deductive inference, the conclusion cannot be more general than premises. It does not mean that in deductive inference, the premises are more general than the conclusion. Yes, we have previously said that what? Sometimes a deductive inference consists of two premises. Now, we can't say that in deductive inference, the premises are more general than the conclusion, because in deductive inference, both the two premises are not more general than the conclusion. Here in this example, definitely all men are mortal is more general than the conclusion Ram is mortal. But here the second
premise, that means Ram is man, it is not more general than the conclusion Ram is mortal. So how can you say that in deductive inference the premises are more general than the conclusion? If we say that in deductive inference the premises are more general than the conclusion, then it will be true in case of the first premise, but it will be false in case of the second premise. And that's why we can say that in deductive inference the premises are more general than the conclusion. We must say that in deductive inference the conclusion cannot be more general than the premises. So this one is the second difference, second point of difference between deductive and inductive inference. Now, what is the third point of difference between these two types of inference, that means deductive and inductive? The third difference is in deductive inference the conclusion may be drawn from one or more than one premise. But in inductive inference, the conclusion must be drawn from more than one premise. So this one is also another point of difference between deductive and inductive inference, and that is in deductive inference the conclusion may be drawn from one or more than one premise. So we have to say that in deductive inference sometimes the conclusion may be drawn from one premise, and sometimes in deductive inference the conclusion may be drawn from more than one premise. Now, here in this example of deductive inference, the conclusion is Ram is mortal, and here the conclusion Ram is mortal is drawn from how many premises? Two premises. Two premises, because here in this deductive inference there are two premises, and that's why here the conclusion Ram is mortal is drawn from two premises. But sometimes in a deductive inference the conclusion may be drawn from only one premise. Let us take an example of deductive inference. All men are mortal, therefore no men are immortal. All men are mortal, therefore no men are immortal.
This one is also example of deductive inference. And here in this example of deductive inference, the conclusion is no men are immortal. And here the conclusion no men are immortal is drawn only from one premise, and that is all men are mortal. So we have seen that sometimes in deductive inference the conclusion may be drawn from one premise, and sometimes the conclusion may be drawn from more than one premise. But in inductive inference, the conclusion must be drawn from more than one premise. In inductive inference, we cannot draw the conclusion only from one premise. In inductive inference, the conclusion must be drawn from more than one premise. Now, this one is the example of inductive inference. Now, if we notice this example, then we find that here the conclusion all men are mortal is drawn from how many premises? 3 premises. And that's why we said that in inductive inference the conclusion cannot be more general. And that's why we said that in inductive inference the conclusion cannot be drawn from only one premise. In inductive inference, the conclusion must be drawn from more than one premise. So this one is the third difference between deductive and inductive inference. So that's all for today. Thank you.